নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধুৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধু-বান্ধৱসকল বহুতৰে প্ৰব্লেম দেখা পাইছোঁ যে গেট 3 গেট 4 এপ্লাই কৰোঁতে বহুতে বিভিন্ন ধৰণৰ সমস্যাত ভুগিছে প্ৰধান সমস্যাটো হ'ল যে তেওঁলোকে মাৰ্কবোৰ এণ্ট্ৰি কৰিব পৰা নাই বহুতৰে এইটো সমস্যা হৈছে যে CGPAত আছে মাৰ্কবোৰ গতিকে তেওঁলোকে পাৰ্চেণ্টেজলৈ কেনেকৈ কনভাৰ্ট কৰিব বা CGPA মাৰ্কবোৰ যিসকলে গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকে সেই মাৰ্কবোৰ কেনেকৈ এণ্ট্ৰি কৰিব বা তেনেকৈ গেট 3 গেট 4ত কেনেকৈ এপ্লাই কৰিব সবিশেষ মই এইটো ভিডিঅ'ত কৈ আছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকৈ এপ্লাই কৰিব মই সম্পূৰ্ণ বেলেগ এটা ভিডিঅ'ত লৈ আহিম কিন্তু বৰ্তমান CGPA মাৰ্ক আপুনি কোনটো মাৰ্ক দিব বা কেনেকৈ আপোনাৰ মাৰ্কটো বা আপুনি পাৰ্চেণ্টেজটো তাতে এণ্ট্ৰি কৰিব চ' বন্ধুসকল ভিডিঅ'টো যদি শেষলৈকে চাব বিচাৰিছে ধৈৰ্য সহকাৰে চাব আৰু কিবা এটা শিকিব পাৰিব আৰু সদায় কোৱাৰ দৰে আপোনালোকে জানেই বিশ্বাসী বন্ধু আপোনালোকক কেতিয়াও নিৰাশ নকৰে কিবা নহয় কিবা এটা লৈ আহে গতিকে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আহকচোন মই এখন মাৰ্কশ্বিট আপোনালোকক দেখুৱাই দিছোঁ তাৰপিছত আপোনালোকে গম পাব যে আমি মাৰ্কবোৰ কেনেকৈ এণ্ট্ৰি কৰিম চ' মোৰ হাতত এইখন মাৰ্কশ্বিট আছে আপোনাৰ BA 6 চেমৰ মাৰ্কশ্বিট আছে অ'কে এতিয়া বহুতে মোক এইখন মাৰ্কশ্বিট দি সুধি আছে যে দাদা মই ইয়াৰে কোনটো মাৰ্ক মই এতিয়া এণ্ট্ৰি কৰিম মই গেট 3ত এপ্লাই কৰিব পৰা নাই গতিকে যদি আপোনালোকৰ হাতত এনেকুৱা এখন মাৰ্কশ্বিট আছে আপুনি যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়িছে বা বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি আপুনি পঢ়ি আছে তেনেহ'লে আপোনালোকে এই মাৰ্কটো চাওক কোনৰ ফালে এটা বস্তু আপোনালোকে দেখাব পাব GPA আৰু CGPA দুটা অপশ্যন আছে ইয়াতে GPA CGPAত আপোনাৰ মাৰ্কবোৰ দিয়া থাকে অ'কে এতিয়া GPA কেতিয়াবা যদি CGPAত মাৰ্কবোৰ দিয়া থাকে ধৰা হ'ল CGPA মাৰ্ক কেনেকুৱা আপোনাৰ ধৰা হ'ল ইয়াতে দিয়া আছে 7.4 6.6.6.4 4.5 এতিয়া আপুনি কোনটো মাৰ্ক ধৰিব ফাৰ্ষ্ট অফ অল যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে মাৰ্কশ্বিটখন ল'ব লাগিব 6 চেমৰ ফাইনেল মাৰ্কশ্বিটখন ল'ব লাগিব এইটো কথা মনত ৰাখিব ফাইনেল মাৰ্কশ্বিটখনতহে আপোনাৰ টোটেল মাৰ্কটো আপোনাৰ দিয়া থাকিব এতিয়া টোটেল CGPA কিমান দিয়া আছে চাওক টোটেল আপোনাৰ অল গোটেইখিনি মিলি CGPA দিয়া আছে 5.9 এতিয়া মই কৈ আছোঁ CGPAৰ পৰা আপোনালোকে কেনেকৈ আপুনি কনভাৰ্ট কৰিব পাৰিব পাৰ্চেণ্টেজলৈ সেইটো কৈ আছোঁ এতিয়া আপোনালোকৰ ধৰা হ'ল 5.9 ইয়াতে দিয়া আছে 5.9 দিয়া আছে আপুনি 5.9ৰ লগত আপুনি মাল্টিপ্লাই কৰিব লাগিব 9.5 অ'কে আপুনি যিয়ে নাথাকক ইয়াতে আপোনাৰ CGPA পইণ্টটো যিয়ে নাথাকক আপুনি 9.5ৰ লগত মাল্টিপ্লাই কৰি দিব লাগিব তেতিয়া আপোনাৰ পাৰ্চেণ্টেজটো ওলাই যাব অ'কে আপোনাৰ পাৰ্চেণ্টেজটো কেনেকৈ ওলাব আপোনাৰ ইয়াতে ধৰা হ'ল 5.9 দিয়া আছে 5.9 দিয়া আছে আপুনি মাল্টিপ্লাই কৰিব লাগিব 9.5ৰ লগত 9.5ৰ লগত মাল্টিপ্লাই কৰি দিলে আপুনি এনচাৰ কিমান পাব আপুনি পাৰ্চেণ্টেজ পাব 56 গতিকে এইটো হ'ব আপোনাৰ পাৰ্চেণ্টেজ গতিকে যিসকলে পাৰ্চেণ্টেজ উলিয়াব নাজানে CGPAৰ পৰা মই কৈ দিছোঁ এই ফৰ্মুলাটো মনত ৰাখক যে আপোনাৰ পইণ্টটো যিমানে নাথাকক কিয় ধৰা হ'ল 8 পইণ্ট থাকিল 6 পইণ্ট থাকিল তেতিয়া আপোনালোকে মাল্টিপ্লাই কৰিব লাগিব 9.5ৰ লগত তেতিয়া আপোনাৰ CGPAটো ওলাই যাব এতিয়া মেইন কথাটো হ'ল আপুনি যদি গেট 3 গেট 4 এপ্লাই কৰি আছে এপ্লাই কৰিব পৰা নাই কাৰণ আপোনাৰ হাতত CGPA মাৰ্ক আছে বা আপুনি টোটেল মাৰ্কটো আপুনি কিমান দিব লাগে আপুনি নাজানে তেতিয়া আপুনি এটা কথা মন কৰিব মোৰ হাতত এইখন মাৰ্কশ্বিট আছে চাওক এই মাৰ্কশ্বিটখনত কি দিয়া আছে টোটেল মাৰ্কবোৰ দিয়া আছে অ'কে ইয়াতে চাওক এটা কেটেগৰী আছে কি আছে টোটেল মাৰ্ক আৰু এটা আছে মাৰ্কছ অবটেইন এক্সটাৰ্নেল আৰু ইণ্টাৰনেল যদি আপোনাৰ হাতত এই 6 চেমৰ মাৰ্কশ্বিটখন থাকে তেতিয়াহ'লে আপোনালোকে ভালকৈ মন কৰক দুটা কেটেগৰী পাব এটা হ'ল টোটেল মাৰ্ক এটা হ'ল মাৰ্কছ অবটেইন এতিয়া আপুনি কি কৰিব এতিয়া আপুনি বেলেগ একো কৰিব নালাগে আপুনি ধুনীয়াকৈ তলফালে আহিব তলফালে আহি ইয়াতে চাওক টোটেল মাৰ্ক আমাৰ গ্ৰেজুৱেশ্যন টোটেল মাৰ্ক কিমান 1700 গতিকে আপুনি কি কৰিব লাগিব আপুনি 951ৰ পৰা মই কৈ আছোঁ যেনেকৈ আমি CGPAৰ পৰা পাৰ্চেণ্টেজ ওলালোঁ ঠিক তেনেকৈ আমি ইয়াৰে পৰা পাৰ্চেণ্টেজ বা আমি মাৰ্কটো ওলাব পাৰিম আপুনি এই মাৰ্কটো যে দিয়া আছে ইয়াতে আপোনাৰ টোটেল মাৰ্কত 1700 আপুনি বহুৱাই দিব তাৰপিছত 951টো আপুনি আপোনাৰ মাৰ্ক অপটেনত বহুৱাই দিব তাৰপিছত আপোনাৰ পাৰ্চেণ্টেজটো নিজে নিজে আহি যাব যদি আপুনি নাজানে তেনেকৈ মই কৈ দিছোঁ ইয়াতে চাওক টোটেল মাৰ্ক 1700 আপুনি যদি এনেকৈও যদি আপুনি পাৰ্চেণ্টেজ উলিয়াব বিচাৰে তেনেহ'লে 951ৰ পৰা আপুনি 1700ৰ পৰা 951 ডিভাইড কৰি দিব লাগিব ডিভাইড কৰি দি আপুনি কি কৰিব লাগিব 100ৰ লগত মাল্টিপ্লাই কৰি দিলে এনেকৈও আপোনাৰ পাৰ্চেণ্টেজটো ওলাই যাব
এতিয়া চাওক আপুনি ইয়াৰে কোনটো মাৰ্ক দিব ইয়াৰে আপুনি এই যিটো মাৰ্ক পাইছে সেইটো মাৰ্ক দিব আৰু যি টোটেল মাৰ্ক পাইছে সেই টোটেল মাৰ্কটো আপুনি তাতে দিব লাগিব ওকে টোটেল মাৰ্ক বুলি এটা অপচন আছে আপুনি যেতিয়া ফৰ্মখনত আপুনি সাবমিট কৰিব যাব তেতিয়া পাব যে টোটেল মাৰ্ক বুলি এটা অপচন আছে তাতে আপুনি 1700 আপুনি বহাব লাগিব তাৰ পিছত আপুনি নেক্সট এটা ক্যাটাগৰী আছে ইয়াতে আপোনাৰ টোটেল কিমান মাৰ্ক পাইছে সেইটো মাৰ্ক বহাব লাগিব তাৰ পিছত নিজে আপোনাৰ পাৰ্চেন্টেজটো তেওঁলোকে উলিয়াই দিব এতিয়া বহুতে মোক সুধি আছে যে দাদা মই কৰিব পৰা নাই আৰে ইমান ইজি প্ৰসেছটো আপোনালোকে এপ্লাই কৰিব পৰা নাই ইয়াৰ পিছত যদি আপুনি এপ্লাই কৰিব নোৱাৰে মোক কমেন্ট কৰিব ওকে এতিয়া মই বহুতে সুধি আছে যে এপ্লাই ভিডিও এটা লাগে মই এপ্লাই ভিডিওটো কেনেকে এপ্লাই কৰিম বহুতে ভুল কৰি আছে বহুতৰে কিবা নহয় কিবা এটা সাপোজ ভুল থাকে এটা মোক বহুতে সুধি আছে যে দাদা মই ফটোৰ সাইজটো ফটো আৰু সিগনেচাৰ সাইজটো মই ল'ব পৰা নাই মই গুগলত যে ৰিডিউস কৰিছো তাৰ পিছতে মই ফটো আৰু সিগনেচাৰ সাইজটো ল'ব পৰা নাই এতিয়া মই কি কৰিম তাৰ কাৰণে মই এটা সলিউশন দিছো আপোনালোকে ভিডিওটো চাই থাকক তাৰ কাৰণে আপুনি কি কৰিব তাৰ কাৰণে আপুনি যেতিয়া আপুনি ফটোখন ল'ব ফটোখন আপোনালোকে কম্পিউটাৰ দোকানৰ ওচৰত যদি যায় তেনেহলে ভাল কথা নহলে আপোনাৰ ঘৰত যদি ল্যাপটপ বা কম্পিউটাৰ আছে তেনেহলে কি কৰিব আপুনি যদি ফটো দিয়ে ফটোৰ হাইটটো দিব আপুনি কিমান দিব জানেনে ফটোৰ হাইটটো দিব 320 হাইট দিব তাৰপিছত ওয়েটটো দিব বহলটো দিব 220 220 দি আপুনি ফটোখন ৰিডিউস কৰি লব মানে আপুনি ইমেজ সাইজত যে ফটোখন সাইজ কৰি লব তাৰ পিছত আপুনি সেভ এজ কৰি ফটোখন সেভ কৰি লব এই সাইজত আপুনি ফটোখন সেভ কৰি লব ফটোখন আপোনাৰ ফিল আপ হ'ব আপুনি ফৰ্মখন সাবমিট কৰিব পাৰিব আৰু নেক্সট সিগনেচাৰ যদি আপোনালোকে সিগনেচাৰ সাইজটো নাজানে সিগনেচাৰৰ আপুনি হাইটটো লব কিমান লব হাইটটো 100 লব আৰু ওয়েটটো লব 150 ওয়েটটো লব ইয়াতে আপুনি সিগনেচাৰটো আপুনি ধুনিয়াকে আপুনি এডব ফটোশপত যাই আপুনি সিগনেচাৰটো বনাই ল'ব পাৰে বহুতে যদি নাজানে মই প্ৰ্যাকটিক্যালি যদি ভিডিও বিচাৰে তেনেহলে মই প্ৰ্যাকটিক্যালি কৰি দেখুৱাই দিম আপোনালোকে প্ৰ্যাকটিক্যাল ভিডিওত আপোনালোকে পাব যে কেনেকৈ সিগনেচাৰ হাইট আৰু ওয়েট কম কৰে আৰু আপোনালোকে সিগনেচাৰ আপলোড দিব পাৰে আৰু বহুতে কি ভুল কৰে আপোনালোকে ফৰ্মখন এবাৰ সাবমিট কৰাৰ আগত এবাৰ ভালকৈ চাব ওকে ভালকৈ কিয় চাব কাৰণ বহুতে 100% ভুল কৰে কিছুমান কম্পিউটাৰ দোকানত যায় কম্পিউটাৰ দোকানীয়ে ভুল কৰি দিয়ে কাৰণ তেওঁলোকে ভালকৈ নাচায় গতিকে আপোনালোকে সেইটো ভুল কেতিয়াও নকৰিব আৰু পাৰিলে নিজাকৈ চেষ্টা কৰিব এখন ফৰ্ম ফিলআপ কৰিবলৈ বহুতে কি কৰে কম্পিউটাৰ দোকানত যে অথচা পইচাটো যায় আৰু লগতে তেওঁলোকৰ ফিচাৰটো নষ্ট হৈ যায় কাৰণ বহুতে কি কৰে এক্সামৰ পৰা বহিষ্কাৰ হৈ যায় এনেকুৱা ধৰণৰ ভুলৰ কাৰণে গতিকে কেতিয়াবাটো কাৰেকচন প্ৰসেছ দিলে ভালেই কাৰেকচন প্ৰসেছ নিদিলে তেওঁলোকৰ লাইফ বৰবাদ গতিকে এনেকুৱা ভুল কেতিয়াও নকৰিব পাৰিলে পৰলৈকে নিজাকৈ কৰিবলৈ ট্ৰাই কৰিব ইয়াৰ পিছত যদি কাৰোবাৰ ফৰ্ম ফিলআপ কৰিব পৰা নাই কাৰোবাৰ কিবা প্ৰব্লেম আছে মোক মেইল কৰিব মই কৈ দিম মোৰ মেইল বিশ্বাসী বন্ধুৰ মেইল আইডি হৈছে bisakibondhu66@gmail.com বা আমাক ফেচবুক পেজত গৈও আমাক ডাইৰেক্টলি মেছেজ কৰিব পাৰে যদি কাৰোবাৰ ফৰ্ম ফিলআপ কৰিব পৰা নাই কিবা প্ৰব্লেম হৈ আছে মোক মেছেজ কৰিব মই নিশ্চয়কৈ সহায় কৰি দিম আৰু বেছি নহয় আপোনালোকে অকনমান মৰম দিব আমাৰ চেনেলটোক যাতে সম্পূৰ্ণ কম দিনৰ ভিতৰত 1 লাখ আমাৰ পৰিয়াল কমপ্লিট কৰিবলৈ পাৰে গতিকে সেইখিনি মৰম দিব বেলেগ আপোনালোকৰ পৰা মই একো নালাগে একো নিবিচাৰো আপোনালোকে মৰম আৰু আশীৰ্বাদ দিলে হৈ যাব যদি ভিডিওটো কেনে পালে জনাব মই আকৌ এবাৰ কৈছো আপোনালোকে যদি CGPA ৰ পৰা আপোনালোকে যদি কি কৰে আপোনালোকে যদি পাৰ্চেন্টেজ উলাব লাগে তেনেহলে আপোনালোকে যিকোনো ধৰণৰ আপোনাৰ যদি CGPA মাৰ্ক দিয়া থাকে ইয়াৰ পিছত আপুনি ইয়াৰ পৰা 9.5 আপুনি মাল্টিপ্লাই কৰি দিব আপোনাৰ পাৰ্চেন্টেজ ওলাই যাব ওকে এইখিনি কৰিব তাৰ পিছত যদি কোনোবা টোটাল মাৰ্কটো বহাব আপুনি 1700 দিয়া থাকিব চাব টোটাল মাৰ্ক কিমান থাকে আপোনাৰ মাৰ্কশিটখন কিমান আছে টোটাল মাৰ্ক আৰু আপোনাৰ অবটেন মাৰ্ক কিমান মাৰ্ক পাইছে সেই দুটা মাৰ্ক আপোনালোকে এন্ট্ৰি কৰাৰ আগত বহাব লাগিব সো বন্ধুসকল ভিডিওটো ইমানেই আছিল আশা কৰি চাই ভাল পালে আৰু আমাৰ গেট 3 গেট 4 কাৰণে লাগতিয়াল ভিডিওসমূহ দিয়া আছে আপোনালোকে চাব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বহুত ইম্পৰ্টেন্ট হয় যদি চোৱা নাই চাব আজিলৈ ইমানেই অন্য এটা ভিডিওত আকৌ লগ পাম প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম